অখিল গগৈ মালটো কাৰ এতিয়া মনোৰঞ্জন তালুকদাৰে মাল শব্দটো ব্যৱহাৰ কৰি গৈছে অধ্যক্ষ মহোদয় এক্সপান্স কৰা নাই আপুনি মাল শব্দ এটা কৈছিলে অধ্যক্ষ মহোদয় এক্সপান্ড কৰা নাই না কৰা নাই মই কিবা এটা যেতিয়া মাল শব্দটো মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই উল্লেখ কৰিলে অধ্যক্ষ মহোদয় এক্সপান্স কৰা নাই তাৰমানে হাউচত এইটো শব্দ ক'ব পাৰি গতিকে অখিল গগৈ মালটো কাৰ এইটো আপোনাৰ অলপ বিলো ষ্টেণ্ডাৰ্ড হৈ গ'ল মই সুধি লৈছো মই আগত আপুনি যেতিয়া চিফ মিনিষ্টাৰ আসনৰ পৰা অলপ বিলো ষ্টেণ্ডাৰ্ড হৈ গ'ল ঠিক আছে এইটো আপুনি নিজে নিজে উঠাই লওকচোন নিজে উঠাই লওক দেখিবলৈ অধ্যক্ষ মহোদয় অধ্যক্ষ মহোদয় এক্সপাণ্ড কৰিম বুলি কৈ দিয়ক প্লিজ কৰি দিছো অধ্যক্ষ মহোদয় সাংবিধানিক মৰ্যাদাটো তললৈ নামিছে এক মিনিট মই নিজে বুজি শব্দটো শুনি লওক মনোৰঞ্জন তালুকদাৰে কোৱাটো উঠাই দিয়ক মই কোৱাটো উঠাই দিয়ক মোৰ কোনো আপত্তি নাই মই কোৱাটো মালটো টকা মাল ইজ নট আনপাৰ্লিয়ামেণ্টাৰী ৱৰ্ড আপনার মালটো পাৰ্লিয়ামেণ্টাৰী ৱৰ্ড হয় প্লিজ আপনার পুলিশে মালটো খাব সেইটো মাননীয় অধ্যক্ষ মহোদয় এতিয়া 1 জানুৱাৰীত মোৰ প্ৰেছ কনফাৰেন্সখন আপোনালোকে মনত ৰাখিব তেখেতে অখিল গগৈ ডাঙৰীয়াই ব্যক্তিগতভাৱেতো মোক পৰামৰ্শ নিদিয়ে কথা বাৰ্তা কম পতা যায় সেইকাৰণে এনেকুৱা মঞ্চৰ ব্যৱহাৰ কৰি হ'লেও তেওঁ মোক কিছু পৰামৰ্শ দি দিয়ে যাতে কংগ্ৰেছ বিলাকৰ দুৰ্গতি হ'ব পাৰে আৰু এলায়েন্সৰ মিটিঙত গৈ বিয়া বাৰুৰ কথা পাতি এতিয়া মনোৰঞ্জন তালুকদাৰে মাল শব্দটো ব্যৱহাৰ কৰি গৈছে অধ্যক্ষ মহোদয় এক্সপান্স কৰা নাই আপুনি মাল শব্দ এটা কৈছিলে অধ্যক্ষ মহোদয় এক্সপান্ড কৰা নাই না কৰা নাই মই কিবা এটা যেতিয়া মাল শব্দটো মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই উল্লেখ কৰিলে অধ্যক্ষ মহোদয় এক্সপান্স কৰা নাই তাৰমানে হাউচত এইটো শব্দ ক'ব পাৰি গতিকে অখিল গগৈ মালটো কাৰ এইটো আপোনাৰ অলপ বিলো ষ্টেণ্ডাৰ্ড হৈ গ'ল মই সুধি লৈছো মই আগত আপুনি যেতিয়া চিফ মিনিষ্টাৰ আসনৰ পৰা অলপ বিলো ষ্টেণ্ডাৰ্ড হৈ গ'ল ঠিক আছে এইটো আপুনি নিজে নিজে উঠাই লওকচোন নিজে উঠাই লওক দেখিবলৈ অধ্যক্ষ মহোদয় অধ্যক্ষ মহোদয় এক্সপাণ্ড কৰিম বুলি কৈ দিয়ক প্লিজ কৰি দিছো অধ্যক্ষ মহোদয় সাংবিধানিক মৰ্যাদাটো তললৈ নামিছে এক মিনিট মই নিজে বুজি শব্দটো শুনি লওক মনোৰঞ্জন তালুকদাৰে কোৱাটো উঠাই দিয়ক মই কোৱাটো উঠাই দিয়ক মোৰ কোনো আপত্তি নাই মই কোৱাটো মালটো টকা মাল ইজ নট আনপাৰ্লিয়ামেণ্টাৰী ৱৰ্ড আপনার মালটো পাৰ্লিয়ামেণ্টাৰী ৱৰ্ড হয় প্লিজ আপনার পুলিশে মালটো খাব সেইটো মাননীয় অধ্যক্ষ মহোদয় এতিয়া 1 জানুৱাৰীত মোৰ প্ৰেছ কনফাৰেন্সখন আপোনালোকে মনত ৰাখিব তেখেতে অখিল গগৈ ডাঙৰীয়াই ব্যক্তিগতভাৱেতো মোক পৰামৰ্শ নিদিয়ে কথা বাৰ্তা কম পতা যায় সেইকাৰণে এনেকুৱা মঞ্চৰ ব্যৱহাৰ কৰি হ'লেও তেওঁ মোক কিছু পৰামৰ্শ দি দিয়ে যাতে কংগ্ৰেছ বিলাকৰ দুৰ্গতি হ'ব পাৰে আৰু এলায়েন্সৰ মিটিঙত গৈ বিয়া বাৰুৰ কথা পাতি